প্ৰধান কথা হ'ল আমাৰ ড্ৰেইনেজ প্ৰপাৰ ড্ৰেইনেজৰ ছিষ্টেম প্লেনিং নোহোৱাকৈ আমাৰ ডেভেলপমেণ্ট কৰিছে চৰকাৰে সেইকাৰণে যে বেৰিয়াৰ ক্ৰমান্বয়ে বাঢ়ি গৈছে কাৰণে আমাৰ ক্ৰমান্বয়ে ইয়াতে জুৰিপাৰৰ পানীটো বাঢ়ি আহিছে ৮০ চনৰ ওচৰত সিমান হেৰি নাছিলে কিন্তু ক্ৰমান্বয়ে যেতিয়া ডেভেলপমেণ্ট কৰিব ধৰিলে যেতিয়া বেৰিয়াৰ পানী বৈ যোৱা হেৰিটো কমাই দিয়া হ'ল এইপিনে আপোনাৰ চাব ডাউনটাউনৰ ওচৰতো সেইপিনে মানে ফ্ল' হোৱা হেৰিটো পেচেজটো কমাই দিছে গতিকে পানী যাব কেনেকৈ সেয়ে কথা হৈছে আৰু গোটেইখিনি পানী জুৰিপাৰত আমাৰ খানাপাৰা ইপিনে নৱজ্যোতি নগৰ এই অঞ্চল এই বিশাল অঞ্চলৰ পানী ইপিনেদিয়ে যায় অন্য পিনে ডাইভাৰ্ট কৰাৰ কথা আছিলে কিন্তু আজিলৈকে সেইবোৰ নকৰিলে গতিকে সেইটোৱে এটা প্ৰধান কাৰণ আৰু এতিয়া পাহাৰৰ মাটি আহি পেলাই গোটেই হেৰিখন নলাটো মানে পুতি পেলাইছে এই নলাসমূহ কিমান দিনৰ পূৰ্বে বনোৱা এইটো আমি দেখিছোঁ যে বহুত পুৰণা নলা আগতে এইটো এটা জুৰি আছিলে যেতিয়া ৭০ হেৰি চনৰ ৮০ চনত তেতিয়া এটা অকল জুৰি এটা আছিলে তাৰপিছত PWD কাষত তাতে তেতিয়া আকৌ মানে মানুহবিলাকে ইয়াৰে জুৰিৰ বালিবোৰ খানি উঠাই বিক্ৰী কৰিছিলে পিছত ফৰেষ্ট সেইটো বন্ধ কৰি দিলে আৰু ইপিনে PWD ৱাল দিলে ওপৰত কিন্তু ৱাল দিয়া তেতিয়াৰ পৰা বন্ধ হৈ গ'ল কিন্তু বহুদিন চাফা আহে JCB আহে হেৰি আহে কিন্তু চক এতিয়া যেতিয়া যিবিলাক হেৰি আছে আমাৰ হেৰিবিলাক আছে মানে কাভাৰ কৰা যিবিলাক হেৰি আছে ৰাস্তা আছে ইয়াৰ ওপৰেদি যিবিলাক পাত আছে তাৰ তলৰ সেইখিনি চাফা নহয় সেইখিনি মেনুৱেলি কৰা নহয় আৰু মোৰ ধাৰণা কোনোবাখিনিত ইয়াতে হয়তো আগৰ কনষ্ট্ৰাকশ্যন কৰা যিটো হেৰি কোনোবা পাত হেৰি আছিলে মানে কনষ্ট্ৰাকশ্যনৰ এটা অংশ হয়তো তাতে ভাঙি পৰি আছে সেইখিনি ক্লিয়াৰ কৰা নাই গতিকে তাৰ পিছৰডোখৰ মাটি পৰি ক্ৰমান্বয়ে পোত খাই গৈ আছে